গুৱাহাটীত কুম্ফুৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগ 15খন ৰাজ্যৰ অংশগ্ৰহণ প্ৰায় 1200 খেলুৱৈৰ সমাৱেশ যোৱা 25 মে'ৰ পৰা তিনিদিনীয়াকৈ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তনুৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে 8ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপ 2024 কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে অসমকে ধৰি মুঠ 15খন ৰাজ্যই প্ৰায় 1200 খেলুৱৈয়ে জুনিয়ৰ সাব জুনিয়ৰ আৰু সিনিয়ৰ শাখাত ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব দেওবাৰে দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানত জীপাল হ'ল ক্ৰীড়াংগন ডেমনষ্ট্ৰেশ্যন কৰিলে বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈসকলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ সভাপতি CL লামা সৰ্বভাৰতীয় হেণ্ডবল সন্থাৰ উপসভাপতি অমল নাৰায়ণ পাটোৱাৰী অসম হেণ্ডবল সন্থাৰ উপসভাপতি দাদুমণি বৰা কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক আজহাৰুল আমিনৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা অহা গ্ৰেণ্ড মাষ্টাৰ তথা খেলুৱৈ আৰু ৰেফাৰীসকল পুৱা ৰাজ্যিক সন্থাটোৰ আৰু ফেডাৰেশ্যনৰ পতাকা উত্তোলন কৰিলে বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত কেইবাগৰাকীও কুম্ফু সমৰ কলাৰবিদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰিলে এই উদ্বোধনী অনুষ্ঠানতে প্ৰতিযোগিতাখন উদ্বোধন কৰিলে অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ সভাপতি CL লামা আৰু সৰ্বভাৰতীয় হেণ্ডবল সন্থাৰ উপসভাপতি অমল নাৰায়ণ পাটোৱাৰীয়ে ৰাজ্যিক সন্থাটোৱে সুন্দৰকৈ প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জনালে অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ সভাপতি CL লামাই লগতে অসমৰ সকলো কুম্ফু সন্থাক একেটা ছাতিৰ তললৈ আহি কাম কৰি যাবলৈ জনালে আহ্বান ये हमारा 8 नेशनल कुम्फू चैम्पियनशिप हो रहा है अभी और इसमें लगभग 12 स्टेट पार्टिसिपेट हुआ है और इसमें सब जूनियर सीनियर और मेल फीमेल कैटेगरी का हो रहा है और इसमें टोटल कुंफू का 6 इवेंट हम लोग ले रहा है जिसमें सांडा ताउलू तुईसू ताइची सुई जाओ तुईसू पुसेन ऐसा करके 6 इवेंट हम लोग ले रहे हैं ट्रेडिशनल कुंफू का इवेंट होगा और ये असम के अंदर में जो अभी इवेंट हो रहा है इसमें काफ़ी असम की जो कुंफू को देखने को और समझने को मिलेगा बहुत सारा असम के अंदर में कुंफू मास्टर लोग हैं काफ़ी लोग जुड़ा है और कुंफू स्पोर्ट्स एसोसिएशन ऑफ असम की जो जनरल सेक्रेटरी की पूरा मेहनत है उन्होंने काफ़ी दिन से सबको एक छत्र छाया में लाने में इनकी मेन भूमिका रहा है तो मैं इनका टीम को और इनको दिल से धन्यवाद दूंगा और मैं एक हिसाब से आशीर्वाद भी दूंगा कि ऐसा आगे बढ़ते रहे और सबको एक साथ जोड़े एक प्लेटफॉर्म में होना चाहिए क्योंकि कुंफू को आज ऑफिशियली तौर पे रिकॉग्नाइज नहीं हुई है तो अभी हम लोग रिकॉग्नाइज किए एकदम नज़दीक करीब में है এই প্ৰতিযোগিতাখন সফলতাৰে আয়োজন কৰাৰ নেপথ্যত আছে কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক আজহাৰুল আমিনৰ নেতৃত্ব আমিনেও ফেডাৰেশ্যনৰ সভাপতিগৰাকীৰ মন্তব্যৰ প্ৰতি সন্মান জনাই অসম তথা ভাৰতৰ কুম্ফু সন্থাসমূহক একগোট হ'বলৈ জনালে এক আহ্বান আমাৰ 8 নেশ্যনেল কুম্ফু চেম্পিয়নশ্বিপ যি আমাৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে আমাৰ 4 দিনৰ প্ৰগ্ৰেম আছিলে 24, 25, 26 আৰু 27 মে মানে আপোনাৰ আমাৰ অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ অধীনত আৰু কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ মানে উদ্যোগত যে আমাৰ খেলখন হৈছে ইয়াত আমাৰ মোটামুটি 15খন জিলাৰ পৰা আমাৰ মানে 15খন ৰাজ্যৰ পৰা আমাৰ অংশগ্ৰহণ কৰিছে কম বেছ আপোনাৰ 1100-1200 ল'ৰা ছোৱালী মানে আমাৰ আহিছে ইয়াত আপোনাৰ খুব সুন্দৰ এটা মানে ভাল লাগিছে আৰু আমাৰ গোটেই ৰাজ্যবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰিছে আমাৰ গ্ৰেণ্ড মাষ্টাৰসকল যেনেকৈ কেৰালাৰ পৰা আহিছে মহাৰাষ্ট্ৰৰ পৰা আহিছে মণিপুৰৰ পৰা আহিছে আপোনাৰ মেঘালয় আহিছে অৰুণাচল আহিছে ত্ৰিপুৰা আহিছে নাগালেণ্ড আহিছে আপোনাৰ পাঞ্জাব আহিছে আৰু আপোনাৰ এনেকৈ বিভিন্ন ত্ৰিপুৰাৰে ধৰি আপোনাৰ ৰাজস্থানকে ধৰি বহুতখিনি আহিছে তো ইয়াত মানে আমাৰ
যিটো কুম্ফুৰ আমাৰ যিটো চান্দা ইভেণ্ট বুলি কয়, যিটো ফাইট চান্দা হ'ব, আপোনাৰ টাউলু হ'ব, টুইচু হ'ব, চুইজাও হ'ব, এনে বিভিন্ন শাখাত আমাৰ খেলবিলাক অনুষ্ঠিত কৰা হ'ব। আৰু আমাৰ এই শাখাত মানে কেনেকুৱা যে খুব মানে লিগেল আৰু খুব আমাৰ যিটো আমাৰ স্কুল গেম ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিটো আমাৰ মানে ধৰক ৰুল এণ্ড ৰেগুলেশ্যন আছে, সেই ৰুল মতে আমাৰ খেলখিনি হ'ব। মানে মই আহ্বান জনাইছোঁ, মই বহুত আমি 1999 চনৰ পৰা মই যেতিয়া কুম্ফু এডমিশ্যন লৈছিলোঁ কৰি আছিলোঁ, মই যেতিয়া আমাৰ চিফু ৰাজকুমাৰ ছাৰ, আমাৰ অসম কুম্ফু ক্ৰীড়া সংস্থাৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি, তেওঁ বৰ্তমান অসুস্থ। ছাৰে যেতিয়াৰ পৰা আমাক নেতৃত্ব দিছিলে 2018 চনৰ পৰা, তেতিয়াৰ পৰা ছাৰে এটা কথাই কৈছিলে যে অসম তথা ভাৰতবৰ্ষত আমাৰ এটাই অৰ্গেনাইজেশ্যন হ'ব লাগে। যেতিয়া আমি এটা অৰ্গেনাইজেশ্যন হ'ম, তেতিয়া কি হয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু পৰীক্ষকসকলৰ ভৱিষ্যতখিনি সদায় আগুৱাই যাব পাৰি। তেতিয়া আমি চৰকাৰক আৰু ইণ্ডিয়ান অলিম্পিক বা অসম অলিম্পিকক আমি আবেদনবিলাক যি কৰি আছোঁ, গতিকে আমাৰ প্ৰস্তুতি কি হয়, সুকীয়া হয়। মানে যিটো এটা মানে পাৰ্টিকুলাৰলি আমি কৰিলে আমাৰ আবেদনখিনি, আমাৰ যিটো ৰুল এণ্ড ৰেগুলেশ্যনখিনি তেতিয়া উইলিংলি মানে কি হয়, গ্ৰহণযোগ্য হয়। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যন আৰু কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন আৰু ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকৰ যি অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ অধীনত থকা আমাৰ ৰাজ্যিক সমিতিবিলাক আছে, তেখেতৰ লগত যোগাযোগ হ'ব। আমাৰ অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ যিখিনি ৰুল আছে, যিখিনি চিলেবাছ আছে, মই মানে গৌৰৱ অনুভূত কৰিছোঁ যে চাউলিন কুম্ফু বা যিটো অৰিজিনেল কুম্ফুৰ যিটো চিলেবাছ, সেইটো আমাৰ চিফু চিয়াল লামা ছাৰ আৰু আমাৰ দিলীপ ছাৰ আছে, শান্তি ছাৰ আছে, ৰণজিত সিং ছাৰ আছে, ৰমেন সিং ছাৰ আছে, আমাৰ জয়ন্ত ছাৰ আছে, তেখেতসকলৰ যিটো গ্ৰেণ্ড মাষ্টাৰসকল, আপোনালোকে অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ অধীনত এটাই বস্তু দেখা পাব যে ইয়াত গুৰুসকল আছে, ঘাই শিপাবিলাক আছে ইয়াতে। ক্ৰীড়ানুৰাগীৰ আশা, ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি খেলুৱৈৰ স্বাৰ্থত একেখন মঞ্চলৈ আহক দেশৰ লগতে অসমৰ কুম্ফু সন্থাসমূহ। সাফল্যমণ্ডিত হওক 8ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপ 2024। এনে প্ৰতিযোগিতাৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ পৰা অহা কুম্ফু খেলুৱৈসকলে অসম সন্দৰ্ভত লৈ যাওক এক ইতিবাচক বাৰ্তা। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।